এইখিনি এক পিঠি লুটিয়াই দিম। আপোনালোকে বাৰু মেথি শাকৰ পকোৰা বা বৰা খাইছেনে? আজি আপোনালোকলৈ মই লৈ অহা ৰেচিপিটো হৈছে মেথি শাকৰ পকোৰা বা বৰা। তাৰ কাৰণে মই এমুঠি একদম ধুনীয়া মেথি শাক লৈ লৈছোঁ আৰু অলপমান ৰাতিয়ে বুট দালি মই তিয়াই থৈছিলোঁ, বা আপোনালোকে 4-5 ঘণ্টা তিয়ালেও হ'ব। চুজি লৈছোঁ, নিমখ, হালধি, আদা, নহৰু, জলকীয়া আৰু লাগিব মিঠাতেল বা ৰিফাইন, আপোনালোকে যিহতে ভাজিব বিচাৰে। এতিয়া ব'লক তেনেহ'লে ৰেচিপিটো আৰম্ভ কৰোঁ। প্ৰথমে মই শাকখিনি ধুনীয়াকৈ বাছি ল'ম। অকল এই ওপৰৰ পাতখিনিহে দিম, ঠাৰিবিলাক নিদিওঁ। আৰু বুট দালিটো মই পিচি ল'ম মিক্সিত, আৰু ইয়াতে মই নিমখ জোখত দিয়ে ল'ম। বাৰু আপোনালোকক দেখুৱাই আছোঁ ব'লক, ৰেচিপিটোলৈ আগবাঢ়িছোঁ ব'লক। মই এটা বাউল লৈ লৈছোঁ। ইয়াত প্ৰথমে দিম গ্ৰাইণ্ড কৰি থোৱা বুট দালিখিনি। এতিয়া দিম জোখৰ চুজি, বহুত বেছি নিদিওঁ। দিম জোখৰ নিমখ, সৰু চামুচেৰে 1 চামুচ, আৰু দিম অলপমান হালধি, দিম অকণমান নহৰু আদা বাটা, একদম অলপ, আৰু আজিৰ ৰেচিপিৰ মেইন বস্তুটো হৈছে মেথি শাক। এতিয়া এইখিনি দি মই ভালকৈ মিক্স কৰি লওঁ। এইখিনি মই খুব ভালকৈ মিক্স কৰি ল'লোঁ। চাওক, এয়া কনচিষ্টেঞ্চিটো এনেকুৱাই হ'ব লাগিব, বহুত বেছি ডাঠ নহয়, বহুত পনীয়াও নহয়। তেতিয়া আমি পকোৰা বনাবলৈ বা বৰা ভাজিবলৈ জোখৰ হ'ব। এতিয়া যিহেতু মই চুজি দিছোঁ, চুজিখিনি অকণমান ফুলিব লাগিব, সেইকাৰণে এইখিনি মই প্ৰায় 10 মিনিটৰ কাৰণে ঢাকি থৈ দিম। তাৰপিছতহে মই বৰা ভাজিম। 10 মিনিটমানৰ পিছত পুনৰ ঢাকনি উঠাই চাম। এয়া চাওক কিমান ধুনীয়াকৈ চুজিখিনি ফুলি গ'ল, পৰিমাণতো অলপ বেছি বেছি হৈ গৈছে। এইখিনি পুনৰ এবাৰ মই ভালকৈ সানি ল'ম, আৰু ব'লক এতিয়া পকোৰা বনাওঁ। এয়া চাওক, এইখিনি কেৰাহীত মই তেল গৰম কৰি লৈছোঁ। ইয়াতে মই এটা এটাকৈ ভাজি থাকিম। দি দিছোঁ তেলত। আপোনালোকে ইচ্ছা কৰিলে চামুচ দিও দিব পাৰে। মই শ্বেপটো অকণমান ভাল আহিবৰ কাৰণে হাতেদি দিছোঁ। এইখিনি এক পিঠি লুটিয়াই দিম। বেচন দি বনোৱাতকৈ আপোনালোকে এনেকৈ বুট দালি দি বনাই খাই চাব, খুব ক্ৰিস্পি হয়, লগতে চুজি দিয়াই হৈছে। এইখিনি অকণমান ৰঙা হোৱালৈকে মই ভাজিম, ফ্ৰাই কৰি ল'ম। এয়া চাওক কিমান ধুনীয়া মেথি শাকৰ পকোৰা ৰেডি হৈ গ'ল। আপোনালোকে এবাৰ বনাই খাই চাব। এতিয়ালৈকে মোক ট্ৰাষ্ট মে, মানে আপোনালোকে যিমান এতিয়ালৈকে পকোৰা খাইছে, ধনিয়া হওক বা পালেং শাক বা অন্য যিহৰে শাকৰ আপোনালোকে পকোৰা খাইছে, তাতছে চবচে যদি বেষ্ট হয় তেতিয়াহ'লে মেথি শাকৰ পকোৰা। একবাৰ খাই চাব আৰু মোক কমেণ্টত জনাব যে সঁচাকৈ আপোনালোকে সেইটো সোৱাদ, সেইটো গোন্ধ, সেইটো টেষ্ট পালেনে নাই। আৰু আপোনালোকে দেখি গম পাইছেই চাগে কিমানখিনি ক্ৰিস্পি হৈছে। এনেকুৱা নতুন নতুন ৰেচিপি লৈ পুনৰ আপোনালোকৰ ওচৰলৈ আহিম।
মোৰ খানা মেইন চেনেলটোক এনেকৈ মৰম দি যাব। আজিলৈ আহিছোঁ, ধন্যবাদ। ভাল ভাল বনাব আৰু সৰহ সৰহকৈ খাব, কাৰণ খানা মেইন। আকৌ লগ পাম দেই।